कुछ ख्वाब अधूरे हैं इसलिए होलिया बिगाड़ कर रखे हैं। हेलो एवरीवन, राम राम সকলোকে অন্য এটা ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। আৰু এইটো যিটো পাৰ্ট 1 আছিলে আমাৰ APSC কণ্ডাক্ট কৰা 2024 চনৰ আমি চব যিকোনো ডিপাৰ্টমেণ্টৰে পেপাৰবিলাক চাই আছিলোঁ প্ৰিৰ আগতে। তো তাত ৰেছপন্স ভালে আহিছিলে, তো পাৰ্ট 2 লাগে বুলি কমেণ্টো কৰিছিলে। তো সেইকাৰণে পাৰ্ট 2 অতি সোনকালে দিবলৈ চেষ্টা কৰিলোঁ। প্লাছ কথাটো হ'ল, মই চেনেলৰ এটা বস্তু দেখুৱাই দিওঁ, আপোনালোকৰ যদি মোৰ চাই চেনেলৰ তেতিয়াহ'লে ছাবস্ক্ৰাইব নকৰা মানুহ 93% আৰু ছাবস্ক্ৰাইব কৰা মানুহ অকল 3%। মোৰ ছাবস্ক্ৰাইবাৰ বঢ়াবৰ কাৰণে ভিডিঅ' নাই বনোৱা, ডেটছ ইম্পৰ্টেণ্ট। বাট কি হয়, এটা ছাবস্ক্ৰাইবাৰ বাঢ়িলে এটা মানে ভাল লাগে ন। তো এই যিটো পাৰ্চেণ্টেজটো, নট ছাবস্ক্ৰাইবাৰ পাৰ্চেণ্টেজটো, সেইটো পাৰিলে কমাই দিবচোন বাৰু। মানে ছাবস্ক্ৰাইব কৰি দিলে হ'ল, আপোনালোকৰ কাৰণে ফ্ৰী, যিটো মোৰ কাৰণে এটা উৎসাহৰ বিষয় হৈ পৰে। তো অ'কে, আজি আকৌ আমাৰ এটা আৰম্ভ কৰোঁ। আহক সময় নষ্ট নকৰি আৰম্ভ কৰোঁ। প্ৰথমতে আমি যোৱাকালি ইয়াৰ পৰা শেষ কৰিছিলোঁ যে নেশ্যনেল পাৰ্ক আমি কোনটো ক'ৰ হয়, সেইখন আমি ইম্পৰ্টেণ্ট। এতিয়া 15 নম্বৰ কুৱেশ্যন যে ইন হুইচ ইয়েৰ দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক ৱাজ ডিক্লেয়াৰ্ড ইন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট। আমাৰ অসমত বৰ্তমান 3টা হ'ল, তাৰে দুটা হ'ল আমাৰ এটা কাজিৰঙা নেশ্যনেল পাৰ্ক, এটা মানাস নেশ্যনেল পাৰ্ক, আৰু এটা কি আমাৰ সেইটো কমেণ্ট কৰি জনাই দিব। এতিয়া সুধিছে আমাক কিমান চনত এইটো আমাৰ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে এনাউন্স কৰা হৈছিলে। আমি যদি কাজিৰঙা নেশ্যনেল পাৰ্ক চাব যাওঁ, তেতিয়াহ'লে আমাৰ কাজিৰঙাখন আমাৰ 4খন ডিষ্ট্ৰিক্ট মিলি থাকে: গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ আৰু নগাঁও। আৰু এটা কথা, যেতিয়া এইবিলাক মই যি নোটছবিলাক বনাইছোঁ ইয়াৰে, যে মোৰ এতিয়া কাজিৰঙাৰ ওপৰত গোটেইখিনি নোটছে বনাই থোৱা আছে, কিন্তু ইয়াৰ প্ৰব্লেমটো কি হ'ল যে ইয়াত এড কৰিব পৰা যোৱা নাই। তো কাৰণ মোৰ ছেটআপটো একেবাৰে দুৰ্বল। আৰু যদি আপোনালোকৰ নিশ্চয় পায়, তেতিয়াহ'লে সেইটো ছেটআপটো বেছিকৈ বনাব পাৰি, আৰু প্লাছ সেইটোৰ দ্বাৰা ইয়াত মেনশ্যন কৰি দিব পাৰি বা লিখিব পাৰি, তেতিয়া আপোনালোকে বুজি পোৱাত সহায় হ'ল। এতিয়া মই জাষ্ট ক'বলৈ পাৰিছোঁ, আপোনালোকে নিজে নোট কৰি ল'ব লাগিব। ঠিক আছে, তো সেইকাৰণে ছাবস্ক্ৰাইবাৰ বঢ়াই দিয়ক মোৰ ছেটআপটো ভাল কৰিবলৈ, যাতে আপোনালোকৰ বুজাত সুবিধা হয়। এতিয়া 4খন ডিষ্ট্ৰিক্ট মিলি কিনে আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কখন হয়: গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, নগাঁও। মানে তাৰে মাটিকালি অলপ অলপ লৈ তাৰমানে গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, নগাঁও জিলাত পৰে। এতিয়া টাইগাৰ ৰিজাৰ্ভ ফৰেষ্ট পাইছিলে 2006 চনত। এতিয়া আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কখনে টাইগাৰ ৰিজাৰ্ভ ফৰেষ্ট পাইছিলে 2006 চনত। ঠিক আছে, 2006 চনত। তাতে নেশ্যনেল পাৰ্ক হৈছিলে 1974তে, আৰু নেশ্যনেল পাৰ্কখন হৈছিলে 1974তে হৈছিলে নেশ্যনেল পাৰ্ক ঘোষণা। তাৰপিছত টাইগাৰ ৰিজাৰ্ভ ফৰেষ্ট পালে। তাৰপিছত আমাৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট পালে 1985ত। তো আমাৰ ডি নম্বৰ অপশ্যন কাৰেক্ট, 1985। তাৰপিছত এৰিয়া আমাৰ 1090 কিলোমিটাৰ স্কুৱেৰ, 1090 কিলোমিটাৰ স্কুৱেৰ এৰিয়া। তাৰপিছত নেক্সট আহিল আমাৰ হুইচ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম, যে অসমৰ সবতকৈ ডাঙৰ জিলা কোনখন। এতিয়া মাটিকালি হিচাপত যদি চাব যাওঁ, তেতিয়াহ'লে আমাৰ এইটো হ'ব কাৰ্বি আংলং ডিষ্ট্ৰিক্ট, চবতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট কাৰ্বি আংলং। কাজিৰঙা কাৰ্বি আংলং চবতকৈ ডাঙৰ লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট হয়। এতিয়া ইয়াৰ বিষয়ে আমি কিছুমান বস্তু চাই থ'ব লাগিব, অসমৰ বিষয়ে, অসমৰ পপুলেশ্যন ডিষ্ট্ৰিক্ট ৱাইজ, বা তলতত আমাৰ পপুলেশ্যন চেঞ্চাছ 2011 চনৰ চেঞ্চাছ যিহেতু নেক্সট হোৱা নাই, তো 2011 চনৰ চেঞ্চাছটো বেছি ইম্পৰ্টেণ্ট। তো লাৰ্জেষ্ট হিচাপত চাব গ'লে আমাৰ কোনখন বুজায়, কাৰ্বি আংলঙক বুজায়। তাৰপিছত আমাৰ আহিল যে আইডেণ্টিফাই এটা ডিষ্ট্ৰিক্ট উইথ লোৱেষ্ট পপুলেশ্যন ইন আছাম এজ পাৰ 2011 চেঞ্চাছ। এতিয়া কথাটো হ'ল 2011 চনত আমাৰ মাজুলী ডিষ্ট্ৰিক্টখন নাছিল মেবি। তাৰপিছতো কি হৈছে, আমাৰ ইয়াত অপশ্যন যদি আমি চাব যাওঁ APSC দিয়া মতে, তেতিয়াহ'লে অপশ্যন ইয়াতে চি বুজাইছে, মাজুলী বুজাইছে, যে 11 চনৰ চেঞ্চাছ মতে চবতকৈ কম পপুলেশ্যন থকা ডিষ্ট্ৰিক্ট বুজাইছে আমাৰ মাজুলী। তো আমি যদি অসমৰ বিষয়ে কিছু বস্তু চাব যাওঁ, তেতিয়াহ'লে আমাৰ অসমৰ এৰিয়া হ'ল 78,438 কিলোমিটাৰ স্কুৱেৰ। এইটো কেমি স্কুৱেৰ হ'ব, কিলোমিটাৰ স্কুৱেৰ। আৰু ইয়াৰ পপুলেশ্যন, আৰু যদি আমি মাটিকালি হিচাপত যাওঁ, আমাৰ গোটেই 28খন ৰাজ্যৰ আমাৰ 16 নম্বৰত পৰে আমাৰ অসমখন। তাৰপিছত যদি পপুলেশ্যন ৱাইজ চাব যাওঁ, তেতিয়াহ'লে আমাৰ 15 নম্বৰত পৰে। আৰু যদি পপুলেশ্যন ৱাইজ চাব যাওঁ, তেতিয়াহ'লে আমাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত 15 নম্বৰ অসমখন পৰে। ডেঞ্চিটি 397, ডেঞ্চিটি মানে আমাৰ পাৰ কিলোমিটাৰ স্কুৱেৰত কিমান মানুহ থাকে, এইটো 397, 397গৰাকী মানুহ থাকে কিলোমিটাৰ স্কুৱেৰত। ঠিক আছে, সেইটো ডেঞ্চিটি বুলি কোৱা হয়। প্লাছ লিটাৰেচি আমাৰ অভাৰঅল 72.19 আমাৰ যিটো লিটাৰেচি, অভাৰঅল লিটাৰেচি, আৰু
মেলটো হ'ল আপোনালোকৰ মেল আৰু ফিমেল এই দুটা বস্তু একেলগে চাই থৈ দিব কমেণ্ট কৰি জনাই দিব মোক মেল আৰু ফিমেলৰ কিমান ঠিক আছে আৰু ফিমেলতো বেছি কিন্তু বাকী অভাৰ মানে নেশ্যনেলত কাম ফিমেলত অসমত বেছি ঠিক আছে এটা মোক জনাই দিব কিমান হয় প্লাছ আমাৰ ইয়াৰ যদি আমি ষ্টেট চিম্বলবিলাক চাব পাৰোঁ বৰ্তমান আমাৰ 35খন ডিষ্ট্ৰিক্ট আছে আমি এইটো জানো চবে 35খন আমাৰ ডিষ্ট্ৰিক্ট আছে যিটো লেটেষ্টখন হ'ল আমাৰ তামুলপুৰ ডিষ্ট্ৰিক্ট যিখন মোৰ হোম ডিষ্ট্ৰিক্ট হয় তামুলপুৰ লেটেষ্টখন লগতে আমাৰ অসমৰ আৰু যদি কিছুমান হেৰি চাব যাওঁ তেতিয়াহ'লে আমাৰ অসমত 3খন অট'নমাছ কাউন্সিল আছে যিটো আণ্ডাৰ 6 চিডিউলৰ আণ্ডাৰত পৰে সেইটো আহিছিলোঁ এইবাৰ আমাৰ APSC 2023ত আহিছিল চাগে যে আমাৰ অসমত কিমানখন অট'নমাছ কাউন্সিল আছে সেইটো 3খন আছে যেনে বডোলেণ্ড অট'নমাছ টেৰিটৰিয়েল কাউন্সিল যিটো আমাৰ BTD হেৰিত পৰে এইটো BTR যিটো আমাৰ সেইটো হ'ল আমাৰ বড়োলেণ্ড অট'নমাছ টেৰিটৰিয়েল কাউন্সিল তাৰপিছত কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ডিমা হাছাও অট'নমাছ কাউন্সিল এইকেইটা আমাৰ 6 চিডিউলত পৰে তাৰমানে আৰু আমাৰ বাকীও আছে কিছুমান যিবিলাক আমাৰ ষ্টেটুটৰী অট'নমাছ কাউন্সিল থাকে সেইবিলাকো আছে তিৱা ৰাভা মিচিং দেউৰী সোণোৱাল কছাৰী সেইবিলাকো আমাৰ অট'নমাছ কাউন্সিল আছে যিবিলাক 6 চিডিউলৰ আণ্ডাৰত নপৰে সেইটো ষ্টেট একৰ্ড আণ্ডাৰত পৰে মানে ষ্টেটে বনাই দিয়ে তাত পপুলেশ্যন ৱাইজো আমাৰ কিছুমান ইম্পৰ্টেণ্ট ডাটা আমি চাব লাগিব 2011 চনৰ মতে 2011 চনত যিটো অভাৰঅল আমাৰ ইণ্ডিয়াৰ যিটো পপুলেশ্যন তাৰে 2.58% আমাৰ অসমত জনসংখ্যা আছে গোটেই ভাৰতবৰ্ষত 2.58% আৰু লিটাৰেচি ৰেটটো মই ক'লোৱে মেল ফিমেলক মোক জনাই দিব আমাৰ ফিমেলৰ যিটো লিটাৰেচি ৰেট মই ক'লোৱে আমাৰ ইণ্ডিয়াতকৈ অসমত বেছি কিন্তু মেলত কিন্তু কম মেলৰ যিটো অভাৰঅল অসমৰ গোটেই ভাৰতৰ সেইটো হ'ল 80% আৰু মই অসমতো জনাই দিব ক'লোৱে আৰু আমাৰ গোটেই ইণ্ডিয়াৰ আমাৰ হেৰি হৈছে 72.98 অভাৰঅল আৰু আমাৰ অসমৰ আছিলে 72.19 তো আমাৰ নেশ্যনেল হেৰিতকৈ অলপ কম হৈ আছে আমাৰ এতিয়াও এইটো 98 আৰু 19 হৈ আছে কম পৰি আছে মানে নেশ্যনেল লিটাৰেচি ৰেটতকৈ তো নেক্সট আমাৰ আহিল যে লাভলিনা বৰগোহাঁই booked her place in Tokyo Olympic 2022 after reaching the top 4 in the Asian Boxing Olympic qualifiers held in আমাৰ যিকোনো অলিম্পিক খেলৰ আগত কি হয় কোৱালিফায়াৰ্ছ হয় এতিয়া কোৱালিফায়াৰ্ছবিলাকত মানে 2020 চনত যেতিয়া টকিঅ' অলিম্পিক হৈছিলে তেতিয়া কোনখন অলিম্পিক খেলি কিনে লাভলিনা বৰগোহাঁয়ে মানে 2020 চনৰ অলিম্পিকত যাব পাৰিছিলে তো এইটো প্ৰশ্নৰ উত্তৰ যদি চাব যাওঁ তেতিয়াহ'লে আমাৰ এইটো প্ৰশ্নৰ উত্তৰ হ'ব আমাৰ A নম্বৰ আমান জৰ্ডানত হোৱা যিটো কোৱালিফাইং মেটচ হৈছিলে তাতে জয় হৈ কিনে আমাৰ টকিঅ' অলিম্পিকত যাব পাৰিছিলে তেখেতে লগতে আমাৰ এই যিটো 2011 চনৰ চেঞ্চাছ তাৰে আৰু বিভিন্ন ধৰণৰ ডাটা আমাৰ ডেঞ্চিটি হওক ছেক্স ৰেচিঅ' হওক বা ছেক্স ৰেচিঅ' আমাৰ চবতকৈ বেছি বাক্সা ডিষ্ট্ৰিক্টত যিটো মানে মেল ফিমেল যিটো হেৰি কৰে 1000ৰ ওপৰত সেইটো ছেক্স ৰেচিঅ' বুলি কয় আমাৰ 974 মানে 1000ৰ ভিতৰত 974 আমাৰ মেল আছে আৰু বাকীখিনি মানে ফিমেল আছে আৰু মানে 1000ৰ ওপৰত 1000টা যদি মেল থাকে 974 এইটো ফিমেল হয় তো আমাৰ বাক্সা জিলাত চবতকৈ বেছি 974 তাৰপিছত লিটাৰেচি চবতকৈ কামৰূপত বেছি আৰু চবতকৈ কম আমাৰ ধুবুৰী 58.30 এনেকুৱা আৰু ডেঞ্চিটি আমাৰ চবতকৈ বেছি কামৰূপত আৰু চবতকৈ বেছি কম হ'ল চবতকৈ কম ডিমা হাছাও অনলি 44 ডিমা হাছাওত অকল অনলি 44 স্কুৱেৰ কিলোমিটাৰত থাকে মানুহ অনলি 44 মানুহ থাকে তাৰপিছত বাই এৰিয়া যদি চাব যাওঁ লাৰ্জেষ্ট আমাৰ কাৰ্বি আংলং বুজায় আৰু স্মলেষ্ট আমাৰ চাউথ চেলমাৰা মানকাছাৰ যিটো নতুনকৈ হৈছে আৰু বাই পপুলেশ্যন চাব গ'লে হাইষ্ট আমাৰ চাউথ চেলমাৰা মানকাছাৰ আৰু ডেঞ্চিটি হিচাপত আৰু লয়েষ্টটো হ'ল ডিমা হাছাও আমাৰ কিছুমানত মানে আমাৰ কামৰূপেও দিয়ে হাইষ্ট ডেঞ্চিটি আৰু মষ্ট পপুলেটেড হ'ল আমাৰ নগাঁও আৰু লেষ্ট পপুলেটেড আমাৰ হ'ল মাজুলী এইখিনি আমাৰ ইম্পৰ্টেণ্ট যিটো মই কৈ দিছোঁ যিটো মই এড কৰিব পাৰিলে আপোনালোক বুজিব বেছি সুবিধা হ'ল হয় বাট ডিউ টু টেকনিকেল ইছ্যু বা মোৰ যিটো ছেটআপটো দুৰ্বল সেইকাৰণে লিখি দিব পৰা যোৱা নাই বা এতিয়া ইমান সময়ো নাই যিটো গোটেই এড কৰি কিনে হেৰি কৰি দিম বুলি তো যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে মই নিশ্চয় পিছত এড কৰি যাব পাৰিম আপোনালোকৰ মৰম পালে তো নেক্সট আমাৰ কুৱেশ্যনটো আমি কৰিলোঁ এবাৰ আমাৰ 19 নম্বৰ কুৱেশ্যন আহিল যে হু এমং দ্য ফলোইং ৱাজ এ ফ্ৰীডম ফাইটাৰ ফ্ৰম যোৰহাট ডিষ্ট্ৰিক্ট এণ্ড ফাউণ্ডাৰ প্ৰেচিডেণ্ট অফ দ্য আছাম ৰাজ্যিক মুক্তি যোদ্ধা সন্মিলন
এটা আমাৰ সুধিছে যে কোনগৰাকী যোৰহাটৰ ডিষ্ট্ৰিক্টৰ ফ্ৰীডম ফাইটাৰ হয় আৰু যিয়ে প্ৰেচিডেণ্ট আছিলে অসম ৰাজ্যিক মুক্তিযোদ্ধা সন্মিলনৰ। এতিয়া ইয়াৰ যদি আমি হেৰিটো চাব যাওঁ তেতিয়াহ'লে আমাৰ উত্তৰটো হ'ব দেৱেশ্বৰ দলৈ। চি নম্বৰৰ আনচাৰ দেৱেশ্বৰ দলৈ হয় আমাৰ ইয়াৰ উত্তৰটো। তো আমাৰ কিছুমান বহুত ফ্ৰীডম ফাইটাৰ আমি নাম নাজানো, জানি লোৱাটো ভাল। যেনে আমাৰ সোণাৰাম চুতীয়া আছে, যিটো কুইট ইণ্ডিয়া মুভমেণ্ট 1942 আৰম্ভ আছিলে, সেইটো যোগদান কৰিছিলে। তাৰপিছতে আমাৰ দেৱেশ্বৰ দলৈ, এইটো নাম শুনাই নিছিলে নিশ্চয় আপোনালোকে আগতে, আছাম ৰাজ্যিক মুক্তিযোদ্ধা সন্মিলন। তাৰপিছত আপোনালোকৰ আছে ভোলানাথ বৰুৱা বুলি এগৰাকী আছে, প্ৰেচিডেণ্টে অনাৰো কৰিছিলে তেখেতক, লখিমপুৰৰ হয়। তাৰপিছতে আছে দিব্যজ্যোতি গগৈ, সেনেকুৱা এজন আছে দিব্যজ্যোতি গগৈ, নাম হয়তো শুনা নাই আপোনালোকে। চক্ৰধৰ ভূঞা, বিজু বৰুৱা, বিজু বৰুৱা বি নম্বৰ যিটো আছে, তেখেত হ'ল আপোনাৰ মানে জেলতে টৰ্চাৰ খাই কিনে মৰিছিলে। হি লষ্ট হিজ লাইফ ইন প্ৰিজন ফলোয়িং টৰ্চাৰ বাই দ্য ব্ৰিটিছ জেইল ষ্টাফ। এতিয়া গোটেইকেইটাতে মোৰ নোটছ বনোৱা আছে, কিন্তু মানে এইবিলাক এতিয়া এড কৰিব পৰা যোৱা নাই। বাৰ বাৰ সেইটো কথাই মেনশ্যন কৰি আছোঁ যে এড কৰিব পৰা হোৱা নাই। তাৰপিছত বিপিন পাল দাস, এখেতৰ বিষয়েও আছে যে কুইট ইণ্ডিয়া মুভমেণ্ট আছিলে, কামৰূপ ডিষ্ট্ৰিক্টৰ হয়। তাৰপিছত কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টিত জইন কৰিছিলে 46-ত, তেনেকুৱা। তাৰপিছত আৰু তেখেতে বিজু বৰুৱা যিটো আছে, তেখেতগৰাকী আপোনাৰ একৰ্ডিং টু দ্য দেৱব্ৰত শৰ্মা ছেক্ৰেটাৰী অফ আছাম জাতীয় প্ৰকাশ, ৱাইল ছেক্ৰিফাইচিং অফ আদাৰ্ছ হিৰোজ লাইক হিম হেভ বিন এক্সল্টেড ইন হিষ্ট্ৰী, বৰুৱা ৰিমেইন ওৱান আনচাং হিৰো। য়েছ, আমি বেলেগক মানে গুৰুত্ব দিওঁতে এইবিলাক নাম আমি নিশ্চয় শুনাই নাই আগতে, বিজু বৰুৱা, বিপিন পাল দাস এইবিলাকৰ। তো এইবিলাক এখেতসকলৰ বিষয়েও আমাৰ জনাটো ইম্পৰ্টেণ্ট। তো এতিয়া কি হ'ল, আমাৰ আছাম ৰাজ্যিক মুক্তিযোদ্ধা সন্মিলন কোনে প্ৰেচিডেণ্ট কৰিছিলে, মানে প্ৰেচিডেণ্ট কোন আছিলে, আৰু যিগৰাকী আমাৰ ফ্ৰীডম ফাইটাৰো হয় যোৰহাট ডিষ্ট্ৰিক্টৰ, দেৱেশ্বৰ দলৈ। তাৰপিছত হু এমং দ্য ফলোয়িং আহোম কিং ৱাজ এছ'চিয়েটেড উইথ দ্য ঘিলাজাৰী ঘাট ট্ৰিটি 1663। এতিয়া ঘিলাজাৰী ঘাট ট্ৰিটি 1663 কোনগৰাকী ৰজাৰ লগত জড়িত বুলি কৈছে। তো আমাৰ উত্তৰটো হ'ব জয়ধ্বজ সিংহ বি নম্বৰ। আৰু 1663 এইটো আহে কেতিয়া মিলোৱা আহে, যে চন ৱাইজ আৰু ট্ৰিটি ৱাইজ মিলোৱা আহে। তো 1963 ধৰা হয় 23 জানুৱাৰী, আৰু কিছুমান 9 জানুৱাৰী বুলিও কোৱা হয়। তো দালিয়াৰ খান অন দ্য ছাইড অফ দ্য মোগল এণ্ড অতনু বৰগোহাঁই আছিল আহোম কিঙৰ ফালৰ পৰা, যেতিয়া চুক্তি কৰিছিলে। দালিয়াৰ খান অন দ্য ছাইড অফ মোগল, আৰু আমাৰ আহোম খানাৰ পৰা আছিলে অতনু বৰগোহাঁই। এতিয়া মোগল সম্ৰাট ঔৰংজেবৰ নিৰ্দেশ মতে বংগৰ সুবেদাৰ মিৰ্জুমলাই অসম আক্ৰমণ কৰে। মোগল সেনাই আহোম সেনাক পৰাভূত কৰে 1962 চনৰ 17 মাৰ্চত। মিৰ্জুমলাই আহোমৰ ৰাজধানী গড়গাঁও অধিকাৰ কৰে। আহোম ৰজাই ৰাজধানী এৰি চৰাইদেউ আৰু পাছলৈ টিপাম হৈ নামৰূপলৈ পলাই যায়। কিন্তু বাৰিষা কাল অহাত আহোম সেনাই মোগল সেনাক হৰুৱাই পিছত আহোম মোগলৰ সন্ধি হয়, সেয়ে ঘিলাজাৰী ঘাট সন্ধি। এইবিলাক নোটছ বনোৱাই আছে, দিব পৰা নাই। অ'কে, তো সন্ধিৰ কিছুমান চৰ্ত আছিল, যেনে আহোম ৰজা আৰু টিপামৰ ৰজাৰ জীয়েকক দিল্লীৰ সম্ৰাটলৈ পঠাব লাগিব। এটা চুক্তি আছিল যে আহোমৰ আৰু টিপামৰ যিটো ৰজা আছিল, কাৰণ টিপামত গৈ লুকাইছিল ন, সেইকাৰণে। তো টিপাম আৰু আহোমৰ যিটো সেনাৰ যিটো ৰজাৰ জীয়েক, তেতিয়া মানে দিল্লীৰ সম্ৰাটলৈ পঠাব লাগিব, চৰ্ত এটা আছিলে। আৰু চুক্তিমতে পঠাইছিলোঁ যে আহোমৰ প্ৰিন্সেছ ৰমণী গাভৰুক পঠাইছিলে, আৰু মোগল যিটো তাই পিছত তেখেতে ঔৰংজেবৰ পুতেকৰ লগত বিয়া হ'ল আজম শ্বাহৰ লগত, আৰু বা আজমত তাৰা বুলিও কয়। আৰু পিছত তাইৰ নামটো মানে ৰমণী গাভৰুৰ নামটো পিছত ৰহমত বানু বেগম নাম লৈছে। আৰু 20,000 তোলা সোণা, 30,000 তোলা ৰূপ আৰু 90টা হাতী দিব লাগিব চুক্তি আছিলে। ব্ৰহ্মপুত্ৰৰ উত্তৰে ভৰলী নৈ আৰু আপোনালোকৰ এইফালে দক্ষিণে কলঙৰ পশ্চিমৰ ভূখণ্ড মোগল মানিব লাগিব, এনেকুৱা আছিল। তাৰপিছত আমাৰ মোগলৰ চুক্তি এটা আছে, মোগল ট্ৰিটি বুলি, যিটো 1563 হৈছিলে। তাত এইবিলাক ট্ৰিটিবিলাকৰ কথা উল্লেখ আছে, মই বাৰে কৈছোঁ। আমাৰ মাজুলীৰ যিটো চুক্তি, সেইটো আপোনাৰ স্বৰ্গদেউ চুকাম্ফা বা খুৰা ৰজাৰ দিনত হৈছিলে। আৰু কোচৰ মাজত হোৱা, আৰু কোচ আৰু আহোমৰ মাজত, সেইটো কোচ সেনাপতি আছিলে চিলাৰায়, আৰু আহোমৰ আছিলে আপোনাৰ স্বৰ্গদেউ যেতিয়া চুকাম্ফা বা খুৰা ৰজা আছিলে। তো নেক্সট আমাৰ কুৱেশ্যন আহিল যে হু এমং দ্য ফলোয়িং ৱাজ দ্য মেম্বাৰ অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। আমাক ইণ্ডিয়ান কনষ্টিটিউশ্যন ড্ৰাফটিং কমিটি যিটো আছিল, যিসকলে বনাইছিলে তেখেতসকলৰ ফালৰ পৰা অসমৰো এগৰাকী ব্যক্তি তাত আছিলে। তো এতিয়া অসমৰ পৰা কোন আছিল বুলি ক'লে সেইটো প্ৰশ্ন আপোনালোকৰ হ'ব মহম্মদ ছাদুল্লাহ, সৈয়দ মহম্মদ ছাদুল্লাহ, এখেতগৰাকী আমাৰ অসমৰ পৰা আছিলে। আৰু তাতে
সাতটা মেম্বাৰ আছিলে মানে 7জন মেম্বাৰ আছিলে ড্ৰাফটিং কমিটিত বিয়াৰ যিটো আমাৰ আম্বেদকাৰ তেখেতগৰাকী আছিলে আমাৰ চেয়াৰমেন আছিলে আৰু 1947ৰ 29 আগষ্টত এইটো ছেটআপ কৰা হৈছিলে মানে প্ৰথম এইটো কমিটি বনোৱা হৈছিলে আৰু ফাৰ্ষ্ট মিটিংখন 30 আগষ্টত 1947তে কৰা হৈছিলে তো মেম্বাৰসকল কিছুমান আছিলে গুজৰাট কিছুমান অসম এজন অসম গুজৰাট তেনেকৈ বেলেগ বেলেগ ষ্টেটৰ পৰা এনেকৈ আছিলে এটা আমাৰ গোটেই কনষ্টিটিউশ্যনখনৰ যিটো নোটছ সেইটো বনাই থোৱা আছে সেইটো পৰা নাই ওকে নেক্সট দিন হওক বাৰু এতিয়া আইডেণ্টিফাই দ্য কাৰেক্ট ষ্টেটমেণ্ট ৰিগাৰ্ডিং ফুলগুৰি ধাবা 1861 ফুলগুৰি ধাবা আমাৰ 1861ত হৈছিলে তাৰ বিষয়ে আপোনাৰ এটা ষ্টেটমেণ্ট দিয়া আছে কোনটো শুদ্ধ বনাব লাগে মানে ক'ব লাগে মানে টিক মাৰ্ক দিব লাগে আৰু বা গোল কৰিব লাগে OMR চিটত যি কোৱা গৈছে এই ব্ৰিটিছ অফিচাৰ মেজৰ হেনৰি হপকিংছ ৱাজ এটাক এণ্ড কিল্ড যে কৈছে যে ব্ৰিটিছ অফিচাৰ মেজৰ হেনৰি মানে ব্ৰিটিছ অফিচাৰ যিটো মেজৰ হয় হেনৰি হপকিংছক এটাক কৰিছিলে আৰু মাৰিছিলে 2 নম্বৰ দ্য আপৰাইজিং ৱাজ ইন প্ৰটেষ্ট ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া এতিয়া ব্ৰিটিছ ৰুলক প্ৰটেষ্ট কৰাৰ কাৰণে এইটো আপৰাইজিং হৈছিলে তো ইট ৱাজ দ্য প্ৰটেষ্ট এগেইন টেক্স অন বেটেল লিফ এণ্ড এৰিকানাট ফাৰ্মিং এতিয়া আমাৰ বেটেলনাট তামোল পাণৰ মানে কৰ দিয়াৰ কাৰণে এইটো প্ৰটেষ্ট কৰিছিলে তাৰপিছত লেফটেনেণ্ট হাৰ্বাৰ Sons was the deputy commissioner at that time DC আছিলে এই সময়ত হাৰ্বাৰ্ট বুলি কৈছে এতিয়া ইয়াৰে কোনকেইটা শুদ্ধ আমি চাব লাগে তেতিয়াহ'লে আমি চাওঁ যে এইটো যদি চাব যাওঁ তেতিয়াহ'লে আমাৰ ইয়াৰে শুদ্ধ উত্তৰ যিটো হ'ব সেইটো হ'ব আমাৰ 3 and 4 মানে এই দুটা শুদ্ধ তো আমাৰ অপশ্যন থাকিব ডি নম্বৰ তো ডিটো আমাৰ শুদ্ধ হ'ব কাৰণ ব্ৰিটিছ অফিচাৰ তেতিয়া মেজৰ হেনৰি হপকিংছক এটাক কৰা নাছিলে তো এটাক কৰিছিলে GB সিংগাৰ বুলি কেনে GB সিংগাৰ হে নাম আছিলে GB সিংগাৰ বুলি তেখেতকে মাৰিছিলে আৰু এটাক কৰিছিলে আৰু এইটো আপৰাইজিং ব্ৰিটিছৰ প্ৰশাসনক মানে বিৰোধিতা কৰি নহয় কাৰণ প্ৰশাসনটো বিৰোধিতা আগৰ পৰা চলি আছিল ন তেতিয়া সেইটো অকল মানে বেটেলনাট আৰু এৰিকানাটৰ ওপৰত যেতিয়া টেক্স লগাইছিলে সেইটোৰ ওপৰতহে হেৰি কৰিছিলে আৰু ডেপুটি কমিশ্যনাৰ আছিলে হাৰ্বাৰ্ট এইটো শুদ্ধ তেতিয়া DC আছিলে হাৰ্বাৰ্ট চন্স এইটো হয় বাৰু তো আমাৰ 3 আৰু 4 শুদ্ধ 1 2 শুদ্ধ 2 2 শুদ্ধ এটা 1 2 শুদ্ধ মানে এইটো হ'ব নোৱাৰে এইটো হ'ব নোৱাৰে এইটো হ'ব নোৱাৰে আমাৰ অপশ্যন থাকিলে এইটো এলিমিনেশ্যন পথত যেতিয়া আমি যদি এইটো জানো অকল যে মেজৰ হেনৰি যেতিয়া মানে এটাক কৰা নাছিলে বা মাৰা নাছিলে JB সিংগাৰক মাৰিছিলে তেতিয়াহ'লে উত্তৰটো বাকীকেইটা নাচালেও কথা নাই আমি 1 2 যদি ক্ৰছ কৰি দিওঁ 1 2 হ'বই নোৱাৰে 1 হ'বই নোৱাৰে 1 হ'বই নোৱাৰে অপশ্যন থাকিল কোনটো D2 তো অট'মেটিকেলি ডি আনচাৰ হৈ যায় তো এইটো হ'ল এলিমিনেশ্যন মেথড বুলি কোৱা হয় তো নেক্সট আহিল আপোনাৰ যে কনকলতা বৰুৱা বিকেম দ্য ফাৰ্ষ্ট মাৰ্টিয়াৰ অফ হুইচ অফ দ্য ফলোয়িং নেশ্যনেল মুভমেণ্ট এইটো একেবাৰে ইজি মোক কমেণ্ট কৰি জনাই দিলে হ'ল মানে কনকলতা বৰুৱা কোনটো মানে স্বাধীনতা সংগ্ৰামত মৃত্যুবৰণ কৰিছিলে আৰু এতিয়া পুলিচ আণ্ডাৰ ৰেৱতী মোহন চম The officer of the charge of this police station won the procession which was led by Borua. আমাৰ ৰেৱতী মোহনৰ আণ্ডাৰ আছিলে সেই পুলিচ ষ্টেচনটো তেখেতে হেৰি কৰিছিলে মানে বাধাও দিছিলে যিটো লিড কৰিছিলে তাৰপিছত বৰুৱা was 70 ইয়াৰ মানে অকল 17 বছৰ আছিলে যেতিয়া কনকলতা বৰুৱা ঢুকাইছিলে গুলি খাইছিলে তেতিয়া মাত্ৰ 17 বছৰ আছিলে দেশৰ হকে প্ৰাণ দিছিলে 24ত জন্ম পাইছিলে 42ত ঢুকাই থাকিল তেখেতে তাৰপিছত আপোনাক দিছে যে দ্য পোষ্ট বৰফুকন ৱাজ ৰিটেইন ফৰ দ্য এডমিনিষ্ট্ৰেশ্যন আণ্ডাৰ ডেভিড স্কট এটা আমাৰ যিটো আগৰ আহোম ৰজাই বনোৱা বৰফুকন পোষ্টটো সেই পোষ্টটো আমাৰ ডেভিড স্কটেও কণ্টিনিউ কৰিছিলে ডেভিড স্কটে কোনটো কিহৰ আণ্ডাৰত মানে এইটো হেৰি কৰিছিলে মানে কোনটো কি কৰিবলৈ বৰফুকন পোষ্টটো কণ্টিনিউ কৰিছিলে যে পলিটিকেল এডমিনিষ্ট্ৰেশ্যন হিচাপে চিভিল এডমিনিষ্ট্ৰেশ্যন হিচাপে নে এডমিনিষ্ট্ৰেশ্যন অফ চিভিল জাষ্টিছ নে পুলিচ এডমিনিষ্ট্ৰেশ্যন ইয়াৰ উত্তৰটো হ'ব চি যে এডমিনিষ্ট্ৰেশ্যন অফ চিভিল জাষ্টিছ হিচাপে বৰফুকন পোষ্টটো কণ্টিনিউ কৰিছিলে ডেভিড স্কটে প্ৰথম যিটো অসমৰ যিটো শাসন কৰিছিলে তেখেতে এতিয়া হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য ন'ন এজ দ্য ব্লেক বিল এতিয়া এই বিলকেইখনৰ কোনকেইখনক ব্লেক বিল বুলি কোৱা হয় ঠিক আছে ব্লেক বিল কোৱা হয় আপোনাক ৰাওলাট এক্ট 1909ক ব্লেক বিল বুলিও কোৱা হয় এতিয়া ব্লেক বিল বুলি কেনে কোৱা হয় কাৰণ এইটো কোনে কৈছিলে মহাত্মা গান্ধী কৈছিলে ব্লেক বিল বুলি কিনে সেইখনক যে ৰাওলাট এক্ট 1919 দ্য ৰাওলাট এক্ট ৱাজ পাছড ইন 1919 বাই দ্য ৰিকমেণ্ডেশ্যন অফ দ্য ছাৰ ছিডনী ৰাওলাট এণ্ড বিকেম ল' ইন মাৰ্চ 1919 এতিয়া মাৰ্চত এইটো আপোনাৰ 99 প্ৰথম হাফতে এইটো পাছ হৈ গ'ল
99ত কিন্তু মাৰ্চত এইটো 99তে এইটো কি হ'ল এক্ট হৈ গ'ল ঠিক আছে এতিয়া এক্ট হোৱাৰ পিছত ল হৈ গ'ল তাৰমানে তাত মহাত্মা গান্ধী এখনক ব্লেক বিল বুলি কৈছিলে কোনে কৈছিলে মহাত্মা গান্ধী কৈছিলে যে লৰ্ড চেমছফৰ্ড ৱাজ দ্য গভৰ্ণৰ জেনেৰেল অফ দ্য ইণ্ডিয়া ডিউৰিং দ্য ফৰ্মেলেশ্যন অফ দ্য ৰাওলাট এক্ট আৰু কোন আছিলে তেতিয়া আমাৰ গভৰ্ণৰ জেনেৰেল আমাৰ চেমছফৰ্ড আছিলে লৰ্ড চেমছফৰ্ড তাৰপিছত অৰিজিনেল নেম অফ দিছ এক্ট ৱাজ দ্য Armsicle and Revolutionary Crimes Act 1999. It Rowlatt Act gave power to the police to arrest any person without any reason. আৰু সেই এক্টখন মতে আমাৰ কি আছিলে যে মানে ভাৰতৰ যিকোনো মানুহকে তাৰমানে পুলিচে যিকোনো কাৰণতে তাৰমানে বা কোনো কাৰণ নেদেখুৱাকৈ তাৰমানে এৰেষ্ট কৰিব পাৰিব তো সেইটো তাৰপিছতো আমাৰ জালিয়ানৱালাবাগ হ'ল ন আৰু সেইকাৰণে আমাৰ তাত যিটো ইনচিডেণ্ট হ'ল সেইটোতো বহুত ইম্পৰ্টেণ্ট এটা হিষ্টৰিকেল ইনচিডেণ্ট এটা হৈ ৰৈছে এতিয়াও আৰু সেইটোৰ কাৰণে কোনোবা এজনে আমাৰ ইণ্ডিয়াৰ নাইটিংগেল উপাধিটো ঘূৰাই দিছিলে এইটো এছ আই পৰীক্ষাত আহিছিলে 2025ৰ যিটো ফেব্ৰুৱাৰী মাহত হৈছিলে আমাৰ এছ আই পৰীক্ষা মেবি ফেব্ৰুৱাৰী মাহ তাতে আহিছিলে পৰীক্ষাত যে নাইটিংগেল উপাধিটো কোনটো ইনচিডেণ্টৰ কাৰণে ঘূৰাই দিয়া হৈছিলে বা কোনে ঘূৰাই দিছিলে সেইটো কমেণ্ট কৰি মোক জনাই দিব তাত 26 নম্বৰ আহিল যে কোম্পানীজ আৰু হেডকোৱাৰ্টাৰ এতিয়া কোনটো কোম্পানীজৰ কোনটো হেডকোৱাৰ্টাৰ এতিয়া পৰ্তুগীজৰ হেডকোৱাৰ্টাৰ আমি কোচি বুলি জানো এইটোৰ লগত 4 এইৰ লগত 4 এটাই আছে মাত্ৰ অপশ্যন চাওক বাকীকেইটা চোৱাৰ প্ৰয়োজনে নাই এইৰ লগত 4 হোৱা মানে পৰ্তুগীজৰ লগত কোচি হোৱা মানে আমি গমেই পালোঁ যে বাকীকেইটাৰ লগত এইটো হ'বই লাগিব ডাটছৰ লগত আপোনাৰ পুলিকাত হ'বই লাগিব তো বিৰ লগত 2 আছেই আমাৰ ডেনিছৰ লগত আপোনালোকৰ শ্ৰীৰামপুৰ হ'বই লাগিব শ্ৰীৰামপুৰ আৰু ইংলিছৰ লগত চুৰাট ইংলিছে প্ৰথম আহি চুৰাটতে কৰিছিলে তো এইটো আমাৰ ডিটোৰ লগত 3 যদি চাওঁ ডিটোৰ লগত 3 এইকাৰণে দিছে কাৰণ ডিটোৰ লগত আমি চবেই জানো আমি সেইটো কনফিউজন হৈ যাব সেইকাৰণে দুটা বনাই দিছে কিন্তু যদি আপুনি এইটো জানে পৰ্তুগীজটো জানে কোচি বুলি তেতিয়াহ'লে অকল এটাই মাত্ৰ অপশ্যন থাকি গৈছে বাকীকেইটা এলিমেণ্ট এনেই হৈ যাব ন বাকীকেইটা আপুনি চোৱাৰ প্ৰয়োজনে নাই এইটো অন্ধভাৱে আপুনি যে মাৰি দিলে হৈ গ'ল বিটো সেইটোৱে উত্তৰ ইজি তো 27 the fourth Buddhist council under the presidency of Bosumitra was held at আমাৰ বুদ্ধিষ্ট কাউন্সিল কেইটা হৈছিল আমাৰ 4টা হৈছিলে মেবি এটা 4টা ইয়াতে বিসুমিত্ৰ আণ্ডাৰত কোনটো হৈছিলে সুধিছে বিসুমিত্ৰ আণ্ডাৰত আপোনাৰ হৈছিলে যেটো কুণ্ডলবনা কাশ্মীৰত যেটো হৈছিলে সেইটো আমাৰ বুদ্ধিষ্ট কাউন্সিল বসুমিত্ৰ আণ্ডাৰত হৈছিলে কুণ্ডলবনা কাশ্মীৰ ঠিক আছে এটা প্ৰথমটো আপোনালোকৰ হৈছিলে 483 যেটো চেয়াৰম্যান কৰিছিলে মহাকাশ্যপ তেখেতে কৰিছিলে আৰু 483 হৈছিলে এইটো 483 তাৰপিছত সেকেন্ডটো হ'ল আপোনাৰ 383 হেতু হৈছিলে আপোনাৰ বৈশালীত হৈছিলে আৰু সবাকামি তেখেতে কৰিছিলে চেয়াৰম্যান কৰিছিলে 3 নম্বৰটো হ'ল আপোনাৰ 250 যেটো আমাৰ বিহাৰ পাটালিপুত্ৰত হৈছিলে আৰু এটো মগলীপুত্ৰ টিচাই চেয়াৰম্যান কৰিছিলে তাৰপিছত আপোনাৰ 98 তেতিয়া হ'ল এটা 4 নম্বৰটো যেটো আমাৰ কুণ্ডলবানু কাশ্মীৰত হ'ল আৰু এটো হৈছে বসুমিত্ৰ চেয়াৰম্যান কৰিছিলে তো আপোনাৰ 4টা হ'ল 483 383 250 আৰু 98 4টা So the national flag of India that was adopted on 22nd July 1947 was designed in 1921 by এটা আমাৰ যেটো ইণ্ডিয়ান ফ্লেগখন আমাৰ যেটো 22 জুলাই 1947ত এডপ্ট কৰা হৈছিল সেইটো ডিজাইন কোনে কৰিছিল বুলি কৈছে যে it was adopted in its present form during the meeting of the Constituent Assembly held on 22nd July 1947 আৰু ডিজাইন কৰিছিলে আপোনাৰ পিংগালী বেংকায়া সি নম্বৰ উত্তৰ পিংগালী বেংকায়া তেখেতে ডিজাইন কৰিছিলে এইটো এটা আৰু স্বৰাজ যেটো আমাৰ স্বৰাজ ফ্লেগ হেতু কৰিছিলে আৰু চৰখা is the flag was replaced with the chakra in 1947 by টেবজি আমাৰ যেটো মানে যেটো জতৰ যেটো আছে জতৰটো ৰিপ্লেস কৰিছে আমাৰ চক্ৰইদি আমাৰ যেটো যেটো আমাৰ ভিতৰত যে চক্ৰ থাকে চক্ৰ নহয় বাৰু 24 ডাল দণ্ড থাকে যে হেতু ৰিপ্লেস কৰিছে 1947 ত টেবজি তাৰপিছত সুধিছে আমাক who was the governor general of the India during 1857 mutiny
মানে আমাৰ যেতিয়া চিপাহী বিদ্ৰোহৰ সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিল সুধিছে। তো এইটো মই যদি চাব যাওঁ তেতিয়াহ'লে আমাৰ উত্তৰটো কি হ'ব বাৰু? উত্তৰটো একেবাৰে ইজি, আমাৰ হ'ব এইটো লৰ্ড কেনিং। লৰ্ড কেনিং, কাৰণ তাৰে পিছতে আমাৰ ভাইচৰায়ৰ পোষ্টটো আহিছে। মনত ৰাখিব দেই, মনত ৰখা একেবাৰে সহজ আমাৰ এইটো এটা, যে তাৰে পিছতে আমাৰ ভাইচৰায়ৰ পোষ্টটো আহিছে আৰু প্ৰথম ভাইচৰয়জনে হ'ল আমাৰ এইটো কেনিং হয়। তো তেখেতৰ পিছতে তেখেতকে কণ্টিনিউ কৰিছে। তেখেতটো তেতিয়া গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে, ঠিক আছে। প্ৰথম আমাৰ আহিলে গভৰ্ণৰ অফ বেংগল আহিল আমাৰ 1600 চনৰ পৰাই, যেতিয়াৰ পৰা ব্ৰিটিছ আহিছে তেতিয়াৰ পৰা আপোনাৰ 1772লৈকে আমাৰ গভৰ্ণৰ অফ বেংগল থাকিলে। তাৰপিছত আপোনালোকৰ গভৰ্ণৰ জেনেৰেল অফ বেংগল আহিল ইয়াৰ পিছত 72ৰ পিছত, সেইটো থাকিলে আপোনাৰ 1883লৈকে। 83ৰ পৰা আকৌ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আহিল। এই গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া মানে 1857ৰ যেতিয়া চিপাহী বিদ্ৰোহ হ'ল, তাৰে পিছতো শাসনটো ৰাণীহাল গুচি গ'ল ডিৰেক্টলি, তেতিয়া আমাৰ ভাইচৰয় পষ্টটো আহি গ'ল। আৰু লাষ্ট যিটো আমাৰ যদি আমি কওঁ লাষ্ট যদি সোধে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া, তেতিয়াহ'লে আমাৰ লৰ্ড কেনিং হ'ব। আৰু সেই সময়তে যুদ্ধৰ পিছতে তেখেত আকৌ ভাইচৰয় পষ্টলৈ মানে হেৰি হ'ল, ভাইচৰয় পষ্টত কণ্টিনিউ কৰিলে। আৰু তেখেতৰ দিনতে আমাৰ এই চিপাহী বিদ্ৰোহ হৈছিলে আৰু তেখেতে হ'ল লৰ্ড কেনিং। এইটো মনত ৰাখিব। নেক্সট আহিলে আমাৰ এৰেঞ্জ দ্য ফলোয়িং ইভেণ্ট ইন দ্য ক্ৰনলজিকেল। যে ফাউণ্ডেশ্যন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, এইটো আমি জানো যে 1885। স্বদেশ মুভমেণ্ট, এইটো আপোনালোকৰ স্বদেশ মুভমেণ্ট আপোনাৰ 1905 ধৰিব পাৰে, 1956ত ধৰিব পাৰে, তো 0506 ধৰিব পাৰে। মুছলিম লীগ 1906 আফটাৰ পাৰ্টিশ্যন, ইয়াৰ ভিডিঅ' এটা বনাইছিলোঁ মই, দিয়া হোৱা নাই, দিম বাৰু। আৰু চম্পাৰণ সত্যাগ্ৰহ, এইটো একেবাৰে গান্ধী অহাৰ পিছতে, প্ৰথম গান্ধীৰ চাগে এইটো আন্দোলন আছিলে 1917ত। তো আমাৰ 4 নম্বৰটো চবতকৈ লাষ্টত হ'ব লাগিব, ঠিক আছে। 4 নম্বৰ লাষ্টত হোৱা এটাই মাত্ৰ অপশ্যন আছে, যিটো আছে বি, ঠিক আছে। এইটোৱে চৰি দুটা আছে এতিয়ালৈ, আৰু দুটা আছে 4, কনফিউজন কৰাই আছে, দুটা আছে, এক মিলি আছে 3, এই মাজৰ দুটা আমাক ইফাল সিফাল কৰে, 3 আৰু 2। তো 3 আৰু 2 চাব যাওঁ যদি 1906 আৰু 1905। তো ইয়াৰে কুৱেশ্যনটো হ'ব চি, বি নহয় চি হ'ব। কাৰণ 1টো আমাৰ থাকিব 85ত, 2টো থাকিব আমাৰ 5ত, এইটো 5-6ত পৰে, 5 আমি কাউণ্ট কৰা হয় বিশেষকৈ, আৰু 3টো থাকিব 6ত, আৰু 4টো থাকিব 17ত। তো আমাৰ এইটো কাৰেক্ট আনচাৰ। প্ৰথম আমাৰ 1885ত নেশ্যনেল আমাৰ কংগ্ৰেছ দল, স্বদেশী মুভমেণ্ট 5ত, তাৰপিছত মুছলিম লীগ আফটাৰ পাৰ্টিশ্যন 6ত, পাৰ্টিশ্যনটো হ'ল 1905ত হ'ল, আৰু চম্পাৰণ আমাৰ মহাত্মা গান্ধী এণ্ট্ৰি কৰাৰ পিছতে, যিটো আমি গান্ধীয়ান এৰা বুলি কয়, আৰু সেইটো 1917 চনতহে, 16 চনত তেখেতে এণ্ট্ৰি কৰিলে চাগে, বা 17তে আৰম্ভণিত কৰিছিলে। তো সেইটোৰ ওপৰত বেছ কৰি চম্পাৰণ তেখেতৰ 1917 চনত হৈছিলে। তো আমাৰ আনচাৰটো হ'ব চি। কুৱেশ্যন নম্বৰ 31 দিছে, যে এবাৰ দিছে কোনটো শুদ্ধ, যে চুৰাট স্প্লিট অকাৰ্ড 1907, গদাৰ পাৰ্টি ৱাজ ফাউণ্ডেড 1916, ডিমাণ্ড অফ পূৰ্ণ স্বৰাজ 1929, হোম ৰুল বিটুইন টুক 1916 আৰু 1918। এতিয়া আমাৰ যদি এইটো চাব যাওঁ তেতিয়াহ'লে চুৰাট পাৰ্টি একটো শুদ্ধ হয়, কাৰেক্ট ষ্টেটমেণ্ট বুজাইছিলে আমাক এইটো, তো এইটো শুদ্ধ। গদাৰ পাৰ্টি 1913ত, যিটো শুদ্ধ নহয়। তাৰপিছত ডিমাণ্ড ফৰ পূৰ্ণ স্বৰাজ, ডিমাণ্ড ফৰ পূৰ্ণ স্বৰাজ, সেইটো যদি আমি চাব যাওঁ তেতিয়াহ'লে কোন চনত, এইটো 29ত দিয়া আছে, সেইটো 29তে হয়। ত আছে নহয়, এইটো মানে হয় যদি 29ত ধৰা হয় বাৰু, 1930 কাউণ্ট কৰা হয়। তো এইটো আমাৰ অপশ্যনটো ভুল হ'ব, মানে আমাৰ 2টো নহয়, 2টো 1913ত পৰে, এইটো এটা জুলাই মাহত 1913। তো এইটো হ'ল আমাৰ 1930। তো আমাৰ 4টো কিন্তু হয়, 1916 1918ত আমাৰ হোম ৰুল মুভমেণ্ট হৈছিলে। তো এইটো কাৰেক্ট। তো 1 আৰু 4 অপশ্যন বি নম্বৰৰ আনচাৰ কাৰেক্ট আমাৰ। কুৱেশ্যন নম্বৰ 32, যে হোৱাট ইজ দ্য মিনিমাম এজ টু বি এ মেম্বাৰ অফ দ্য লোকসভা। লোকসভাৰ একেবাৰে মিনিমাম এজটো কিমান, লোকসভাৰ ক্ষেত্ৰত সুধিছে মিনিমাম এজ। এতিয়া আমাৰ লোকসভাৰ 25 বছৰ, একেবাৰে মিনিমাম এজ 25 হ'ব লাগিব, ঠিক আছে। এতিয়া আমাৰ মিনিমাম এজ 35 আমাৰ ক'ত লাগে, লেফটেনেণ্ট গভৰ্ণৰ অফ ষ্টেট, তাৰপিছত প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হ'ব লাগিলে, তাৰপিছত ভাইচ প্ৰেচিডেণ্ট হ'ব লাগিলে আমাৰ 35 মিনিমাম লাগে, আৰু গভৰ্ণৰ অফ ষ্টেট সেইটো লাগে আমাৰ 35ত। আৰু 25 বছৰ বয়সত আমি চিফ মিনিষ্টাৰ হ'ব পাৰোঁ, মানে আমাৰ লেজিছলেটিভ
এছেম্বলিতো আমি যাব পাৰোঁ 25 বছৰত মিনিমামত, লোকসভাৰ MP হ'ব পাৰোঁ, মানে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হ'ব পাৰোঁ, লোকসভাৰ MP নহয়, লোকসভা ৰাজ্যসভাৰ MP বুলিয়ে কয় বাৰু। তাৰপিছত আমাৰ মেম্বাৰ অফ দ্য ষ্টেট লেজিসলেটিভ এছেম্বলি মিনিমাম 25 ইয়াৰ্ছ, সেইকাৰণে ক'লোৱে আমাৰ CMO হ'ব পাৰে বুলি। লোকসভা মানে স্পীকাৰো হ'ব পাৰে 25 মিনিমাম। তাৰপিছত ডেপুটি লোকসভা স্পীকাৰ, কাৰণ লোকসভাত যিহেতু 25 বছৰত যায় তো অভিয়াছলি সেইকেইটা স্পীকাৰকেইটা হ'ব পাৰিব ন, কাৰণ লোকসভাৰ পৰা যিহেতু মানে চুজ কৰা হয়। তো লোকসভাৰ মিনিমাম এজ হ'ব আমাৰ 25 বছৰ। আৰু এটা কুৱেশ্যন কৰিলোঁ আমি 33 যে এণ্টি ডিফেকশ্যন এইটো এছাৰশ্যন এটা ৰিজন এটা কোনটো শুদ্ধ হৈ কৰিব লাগে। দ্য এণ্টি ডিফেকশ্যন এক্ট ৱাজ এনেক্টেড টু প্ৰিভেণ্ট পলিটিকেল ডিফেকশ্যন। তাৰপিছত যে ইট ইজ এইম টু এনকাৰেজ এন ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট টু জইন এ পলিটিকেল পাৰ্টি আফটাৰ দ্য ইলেকশ্যন। এতিয়া এণ্টি ডিফেকশ্যনটো আমাৰ এইকাৰণে বনোৱা হৈছিলে কাৰণ এটা মানে আমাৰ কি হৈছিলে এটা সময়ত, সেইটো এটা কাহিনী আছিলে 1885ত। তেতিয়া কি হৈছিলে মানে এজন পাৰ্টীয়ে কি হৈছিলে এটা হেৰিয়ে বাৰ মানে আই থিংক এটা যেতিয়া চাগে 3-4টা দল সলাই দিছিলে। তাৰমানে এবাৰ এটাত গৈছিলে যে ডিফেকশ্যন ৰেফাৰ টু দ্য ছুইচিং পলিটিকেল এলিগেশ্যন পাৰ্টিকুলাৰলি ৱেন দ্য মেম্বাৰ অফ পলিটিকেল পাৰ্টি লিভছ দ্য পাৰ্টি এণ্ড জইন আনাডাৰ পাৰ্টি এণ্ড বিকেম ইণ্ডিপেণ্ডেণ্ট। মানে এজন এই আয়াৰাম গেয়াৰাং বুলি কাহিনীটো শুনিছে চাগে আপোনালোকে। পাৰ্টিজন মানে নিজৰ পাৰ্টীৰ বেলেগত গুচি গ'ল, তাৰ পৰা আকৌ বেলেগত আহিল, আকৌ মানে আগৰ পাৰ্টিত ঘূৰি গ'ল, সেনেকুৱা হৈছিলে তাৰমানে। তো সেইটো যাতে মানে ৰোধ কৰিব পাৰি সেইকাৰণে এণ্টি ডিফেকশ্যন ল' আনিলে যে যদি এটা পাৰ্টি যদি এজন মানুহে যদি কোনো এটা পাৰ্টিৰ পৰা ওলাই যায় তেতিয়াহ'লে সেইটো কি হয়, তেখেতে মানে পাৰ্টিৰ পৰা কেঞ্চেল কৰি দিয়া হয়। সেনেকুৱা ধৰণৰ নিয়ম কিছুমান আছে, সেইটো আপোনালোকে চাই ল'ব ভালদৰে। মই নোটছ বনোৱা আছে বাট দিব নোৱাৰিছোঁ যে ইট ৱাজ এনেক্টেড ইন 1985ত। 85ত এইটো হয়, এইটো যে পলিটিকেল এনেক্টেড টু প্ৰিভেণ্ট পলিটিকেল ডিফেকশ্যন, এইটো কিন্তু হয়। তো ইয়াৰে উত্তৰটো হ'ব আমাৰ চি, কাৰণ এইটো কিন্তু 2 নম্বৰটো নহয়। মানে ইট ইজ এইম টু এনকাৰেজ কোনো ইণ্ডিপেণ্ডেণ্ট পাৰ্টিক কোনো জইন কৰাৰ কাৰণে এইটো হেৰি কৰা নহয়, এনকাৰেজ কৰা নহয়। তো এইটো আমাৰ ৰিজনটো ভুল হ'ব, এছাৰশ্যনটো কাৰেক্ট। তো আমাৰ অপশ্যন নম্বৰ চি। তো আজিলৈ এইখিনিতে, ভিডিঅ'টো বহুত দীঘল হৈ গ'ল, 31 মিনিটছ মেবি, আধা ঘণ্টা প্ৰায়। তো নিশ্চয় ইয়াৰ পাৰ্ট চি আকৌ আহিব কাৰণ আমাৰ প্ৰশ্ন বহুত বাকী আছে। তো যদি ভাল লাগে নিশ্চয় মোক কমেণ্ট কৰি জনাই দিব, শ্বেয়াৰ কৰি দিব, কাৰণ মই কৈছোঁ বাৰ ছেটআপটো ভাল কৰিব পাৰিলে আপোনালোকে বুজাত সুবিধা হ'ব এটলিষ্ট। কাৰণ মই এইটো নোটছ বহুত বনাই আছোঁ বাট মই দিব পৰা নাই কাৰণ ইয়াত ফেচিলিটিটো নাই মোৰ সেনেকুৱা। ঠিক আছে, তো আজিলৈ এইখিনিতে, বাই বাই, থেংক ইউ। कुछ ख्वाब अधूरे हैं इसलिए हुलिया बिगाड़ कर रखे हैं, वरना ये हसीन जिंदगी जीने का तरीका हमें भी आता है।